যোৰহাটত ৩১খন ভাওনাৰে জুবিন গাৰ্গৰ আত্মাৰ সৎগতিৰ বাবে উৎসৰ্গা। ১০,০০০ বন্তি প্ৰজ্বলনেৰে জনালে শ্ৰদ্ধাঞ্জলি। দক্ষিণ পশ্চিম যোৰহাটৰ অন্যতম ক্ৰীড়া সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান পকামৰা আঞ্চলিক ৰঙালী বিহু সমন্বয় গোষ্ঠীৰ উদ্যোগত পকামৰা লেহিটিয়ানী চাপৰিত সন্ধিয়া জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। অনুষ্ঠানত ১০,০০০ বন্তি প্ৰজ্বলনেৰে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা অনুষ্ঠিত হয়। অন্যহাতে অহা ৩১ অক্টোবৰৰ পৰা অনুষ্ঠিত হ'ব লগা সদৌ অসম ভাওনা প্ৰতিযোগিতা আৰু সদৌ অসম শিশু ভাওনা প্ৰতিযোগিতাৰ ৩১খন ভাওনা জুবিন গাৰ্গৰ আত্মাৰ সৎগতিৰ বাবে উৎসৰ্গা কৰা হ'ব। যোৰহাটৰ অন্যতম ক্ৰীড়া সামাজিক সাংস্কৃতিক অনুষ্ঠান পকামৰা আঞ্চলিক ৰঙালী বিহু সমন্বয় গোষ্ঠীয়ে যোৱা ১৯ ছেপ্টেম্বৰ তাৰিখে আমাক সকলোকে শোকত মিয়মান কৰি আমাৰ মাজৰ পৰা হেৰাই যোৱা অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ আত্মাৰ বিদেশ আত্মাৰ চিৰশান্তি কামনাৰে আমি আজি পকামৰা লেহেটিয়ানী চাপৰিত ১০,০০০ গছি বন্তি প্ৰজ্বলনেৰে তেখেতৰ এই স্বৰ্গগামী আত্মাৰ চিৰশান্তি কামনাৰে প্ৰাৰ্থনা জনালো। লগতে আমি এই স্থানতে এখনি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভা আয়োজন কৰিছিলোঁ। এই প্ৰাৰ্থনা সভাৰ মাধ্যমেৰেও আমি মহামানৱ মহাপ্ৰস্থায়নক যি প্ৰস্থান ঘটিল আমাৰ মৰমৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ সেই যাত্ৰাপথ সুগন্ধিময় হৈ পৰক তাৰ কামনাৰে আমি সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ মাধ্যমেৰে আমি তেখেতলৈ সেৱা নিবেদন কৰিলোঁ। তেখেতৰ যাত্ৰা সুগন্ধিময় হৈ উঠক। আমি বৰ অপূৰণীয় ক্ষতি আমাৰ অসমবাসীৰ বাবে। সঁচাকৈ আজিও আমি শোকত মিয়মান হৈ আছো তেনে এজন মহান শিল্পীক হেৰুৱাই। তেনেকুৱা এজন শিল্পী আৰু আমি কিমান বছৰ পাছত আমি যে পাম সেয়াও কিন্তু আজি নদী ক'ব নোৱাৰো। আমাৰ কাৰণে ই এক অপূৰণীয় ক্ষতি, গোটেই সমগ্ৰ ভাৰতবাসীৰ বাবে অপূৰণীয় ক্ষতি। আমিও যথেষ্ট এইকেইদিন শোকত মিয়মান হৈ আছিলো। আমি সেয়েহে এইখিনি শোকৰ মাজেৰে আমি তেনেকুৱা এটা কাৰ্যসূচী হাতত লোৱা নাছিলোঁ। তেখেতৰ যোৱাকালি অন্ত্যেষ্টি ক্ৰিয়া যেতিয়া হৈ গৈছে, তেখেতৰ নশ্বৰ শৰীৰ যেতিয়া দাহন কৰা হ'ল, সেই দাহনৰ পাছত আজি আমি তেখেতৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে ১০,০০০ গছি বন্তি প্ৰজ্বলন কৰিলোঁ। ইয়াকে আৰু লগতে আপোনালোকক জনাব বিচাৰিছোঁ অহা ৩১ অক্টোবৰৰ পৰা ১৬ নৱেম্বৰলৈ এই লেহেটিয়ানী চাপৰি খেলপথাৰতে আমি সদৌ অসম ভিত্তিত এখনি ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। লগতে সদৌ অসম ভিত্তিত এখন শিশু ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ, য'ত ১৬ দিন কাৰ্যসূচী হ'ব, ৩১খন ভাওনা অনুষ্ঠিত হ'ব। সেই সমূহ কাৰ্যসূচী ৩১খন ভাওনাৰ যি কাৰ্যসূচী, যিহেতু আমি সকলোৱে জানো এভাগ ভাওনা ৭টি সবাহৰ সমান বুলি আমি কওঁ, আমি তেনে এটি সমূহ কাৰ্যসূচী আমি জুবিন গাৰ্গ ডাঙৰীয়া আত্মাৰ সদ্গতিৰ অৰ্থে আমি অৰ্পণ কৰিম বুলি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এয়া আমি ৰাইজক অৱগত কৰিছোঁ। আমি এই চেগতে এই অনুষ্ঠানটো অনাগত দিনত যি ৩১ অক্টোবৰৰ পৰা হ'বলগীয়া এই ভাওনা প্ৰতিযোগিতাতো আমি পৰিয়ালৰ লোককো আমন্ত্ৰণ জনাম। আমি আশা কৰিম তেওঁলোকে উপস্থিত থাকিলে অনুষ্ঠানটো আৰু ভাল লাগিব। লগতে আমি চৰকাৰে মুখ্যমন্ত্ৰী মহোদয়ে যেনেধৰণে এই অনুষ্ঠানটোত জুবিন গাৰ্গৰ যি মৃত্যুৰ অৱস্থা প্ৰাকক্ষণৰ পৰা মৃত্যুৰ ক্ষণৰ পৰা তেখেতে যেনেধৰণে অনুষ্ঠানটোৰ লগত জড়িত হৈ থাকিল, আমাৰ এই মহৎ উদ্দেশ্য যিটো অনুষ্ঠান আমি আগবঢ়াবলৈ গৈছোঁ ৩১খন ভাওনা প্ৰতিযোগিতাৰ ৩১খনি ভাওনা জুবিন গাৰ্গৰ সেই বিদেশ আত্মাৰ যাত্ৰাৰ সময়ত পূৰ্ণ আত্মাৰ সন্তুষ্টিৰ কাৰণে আমি অৰ্পণ কৰিব বিচাৰিছোঁ। সেই অনুষ্ঠানটোতো যদি মুখ্যমন্ত্ৰী মহোদয়ে আহি অনুষ্ঠানটো সৌষ্ঠৱ বৃদ্ধি কৰে আমি নথৈ আনন্দিত হ'ম। ধন্যবাদ। আপুনি ঘৰখনত জাপানী চৌকাত দৰ্জা, খিৰিকী, গ্ৰিল, গেট আদি লগাব বিচাৰে নেকি, যিবোৰ দীৰ্ঘদিন অটুট থাকিব? তেন্তে পলম নকৰিব, আমাৰ বিপণীলৈ আহক। যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ। এই মেচিনটোৱে বেণ্ড কৰা হয়, দৰ্জা, চৌকাত আৰু উইণ্ডো বনোৱা হয়। বাকী আমাৰ গেনব্লাইজৰ হয় এইবিলাক। আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ, DCB তিনিআলি, তৰাজান, যোৰহাট 785006। যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548। পাল্লা বনোৱা আছে, গেলমেনাইজৰ হয়। এইটো প্ৰেছ ষ্টীল বুলি কয়। গেলমেনাইজৰ উইণ্ডো হয়। ইয়াত ষ্টীলৰ এইবিলাক গ্ৰিল দিয়া আছে, এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই। গ্ৰিল চব লাগি গৈছে। আৰু এইফালে মস্কিটো নেটো দিব পাৰে। এইটো মস্কিটো নেট, এইফালে বেক চাইডে মস্কিটো নেটৰ পাল্লা আছে। পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয়। তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব, মছলা সোমাই যাব। বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব। ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।